নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অৰ্থাৎ অসম লোকসেৱা আয়োগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত আপোনালোকে শ্ৰম কল্যাণ বিভাগৰ এটা পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা। গতিকে এই বিজ্ঞাপনটো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, ইয়াতে দৰমহা কিমান হ'ব আৰু ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব, লগতে কিমান টকা আমি ফিজ পে'মেণ্ট কৰিব লাগিব আৰু কেনেধৰণে আমি ৰেজিষ্টাৰ কৰিব লাগিব, কেনেধৰণে আমি ফৰ্মখন ফিল আপ কৰিব লাগিব, ডকুমেণ্টছ আমাৰ কিমান চাইজত লাগিব, কি ফৰ্মেটত লাগিব ইত্যাদি সকলোখিনি বিষয়ে আজি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি আশা ৰাখিলোঁ। লগতে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে মই নথৈ সুখী হ'ম। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ সঁহাৰি পালে মই পুনৰ নতুন নতুন বিজ্ঞাপন লৈ আহিবলৈ মোৰ মনটো উৎসাহিত হ'ব, লগতে আপোনালোকৰো উপকৃত হ'ব বুলি মই আশা কৰোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে, এইটো অসম লোকসেৱা আয়োগ অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটোত লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এটা পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSCয়ে। ইয়াতে যিটো পদ আছে পদটো হৈছে ল' এছিষ্টেণ্ট অৰ্থাৎ আইন সহায়ক পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। পোষ্টটো আছে, এটা পদ আছে ইয়াতে। এই যিটো পদ আছে সেই পদটো হৈছে অ'পেন কেটেগৰীৰ হয়। সকলো কেণ্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাথাকিব। আৰু ইয়াৰ কাৰণে যিটো পদ আছে সেই পদটোৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব, দৰমহা কিমান লাগিব, এইখিনি মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। বিজ্ঞাপনটো প্ৰকাশ কৰিছে 25 জানুৱাৰী তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা। APSCৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে বিজ্ঞাপনটো পাই যাব। নহ'লেও আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে দৰমহাটো দিয়া হৈছে, দৰমহাটো 22,000 টকাৰ পৰা আৰম্ভ হ'ব। 22,000 টকাৰ পৰা 97,000লৈকে আপোনালোকৰ স্কেল পে'টো হ'ব। আৰু যিটো গ্ৰেড পে' হ'ব, গ্ৰেড পে'টো হ'ব 11,500 টকা। আৰু পে' বেণ্ডটো 3 পে' বেণ্ড হ'ব ইয়াতে। এইখিনি আপোনালোকৰ দৰমহাটো ইয়াতে এই পদটোৰ কাৰণে দিয়া হ'ব। আৰু ইয়াৰ কাৰণে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে আপোনালোকে ইণ্ডিয়ান চিটিজেন হোৱাটো বাধ্যতামূলক আৰু লগতে আসাম ৰেচিডেণ্টছৰ হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু লগতে যিটো কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যনটো ডিগ্ৰী ইন ল' ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ হ'ব লাগিব। আৰু এক্সপেৰিয়েঞ্চটো আছে, এক্সপেৰিয়েঞ্চ আপোনালোকৰ এইটো 2 yearsৰ লিগেল প্ৰেক্টিছ আপোনালোকৰ এইটো নেচেচেৰী, এইটো লাগিবই। আৰু বয়সৰ সীমাটো ইয়াতে 23 বছৰৰ পৰা 38 বছৰ বয়সলৈকে দিয়া হৈছে। বয়সটো 1/1/2024লৈকে ধৰা হ'ব। আৰু ইয়াৰ কাৰণে বয়সৰ সীমাটো SC কাৰণে 5 বছৰ আৰু ST কাৰণেও 5 বছৰ। টোটেল তেওঁলোকে 43 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। তেওঁলোকেও 41 year এজলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব। আৰু SC ST যদি কেণ্ডিডেট হয় তেওঁলোকে লগতে আৰু 5 বছৰ বেছিকৈ পাব। এইখিনি আছিলে ইয়াৰ বয়সৰ সীমাটো। আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছ বা এইটো এজ প্ৰুফৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড বা কাষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট বা এইখিনি তাৰ পৰা প্ৰডিউচ কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেটেও তেওঁলোকৰ ডকুমেণ্ট আপলোড দিব লাগিব। আৰু
লগতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব এইখিনি বিষয়ে আপোনালোকে ইয়াতে বিজ্ঞাপনটোত গোটেইখিনি বস্তু পাই যাব কি আপলোড কৰিব লাগে গোটেইখিনি বস্তু দিয়া হৈছে ইয়াতে অনলাইন ষ্টাৰ্টিং ডেটটো যিটো অনলাইন আৰম্ভটো 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আজি এতিয়ালৈকে আৰম্ভ হোৱা নাই যেহেতু 1 ফেব্ৰুৱাৰী হোৱা নাই এতিয়ালৈকে গতিকে 1 ফেব্ৰুৱাৰীৰ পৰা ইয়াতে অনলাইন ষ্টাৰ্টিং হ'ব আৰু এইটো 1 মাৰ্চলৈকে অনলাইন চলিব আৰু আপোনালোকৰ যিটো পে'মেণ্ট আছে পে'মেণ্ট এটা আপোনালোকে পে' কৰিব লাগিব সেই পে'মেণ্টটো মাৰ্চৰ 3 তাৰিখলৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ইয়াৰে পে'মেণ্ট প্ৰচেছটো কিমান টকা আপোনালোকে কৰিব লাগিব সেইখিনি মই ইয়াতে দেখাই দিছোঁ যদি জেনেৰেল কেটেগৰী কেণ্ডিডেট হয় তেওঁলোকে 297.20 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST OBC MOBC কেণ্ডিডেটসকলে 197.20 টকা আপোনালোকে পে' কৰিব লাগিব আৰু যদি BPL হোল্ডাৰ হয় তেওঁলোকে 47.20 পে' কৰিব লাগিব আৰু PWBD কেণ্ডিডেটসকলে 47.20 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব এইটো পে'মেণ্টটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব অনলাইন পে'মেণ্ট কেনেকৈ কৰিব লাগিব আপোনালোকে ৱেবছাইটত গ'লে সকলোখিনি কথা আপোনালোকে জানিব পাৰিব আৰু মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে এইটো পাবই ইয়াতে গ'লে আপোনালোকে কৰিব পাৰিব প্ৰথমতে আপোনালোকে যিটো ইয়াৰ APSCৰ ৰিক্ৰুটমেণ্টৰ অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটত যাব ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটোত দেখা পাব ইয়াতে কেনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰথমতে তাৰপিছত কেনেধৰণে অনলাইন আবেদন কৰিব লাগিব এইখিনি প্ৰচেছ গোটেইখিনি দিয়া হৈছে ইয়াতে আপোনালোকৰ যাব যিটো অফিচিয়েল ৱেবছাইট APSC recruitment.in এই ৱেবছাইটত যাব গ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি দিব লাগিব এইটো এটা ওৱান টাইম পাছৱৰ্ড আহিব পাছৱৰ্ডৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ইয়াতে আপোনালোকে ডকুমেণ্টছবিলাক কেনেধৰণে দিব লাগিব লগইন হোৱাৰ পিছত আপোনালোকে ডকুমেণ্টছ যিবিলাক আপলোড দিব লাগিব সেইবিলাকৰ চাইজটো ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাইজবিলাক চাই ল'ব কোনটো ডকুমেণ্টছত কিমান চাইজত দিব লাগিব কি ফৰ্মেটত দিব লাগিব এই সকলোখিনি আপোনালোকৰ এই বিজ্ঞাপনটোত আপোনালোকে পাই যাব থেংক ইউ